তুমি কোন হয়? মই তোমাক ইয়াত আজি প্ৰথম দেখা পাইছো। ইয়াত অকলশৰে এনেকৈ ৰৈ আছা যে? তুমি কোন জানিব পাৰিম নেকি? মানে অচিনাকি ছোৱালী এজনী এনেকৈ ইয়াত ৰৈ আছা, সেইবাবে সুধিলো। মোৰ ঘৰ ক'ত মই নাজানো। এই নৈখনৰ সিপাৰে মানুহ এঘৰত মই আছিলো। মানুহ ঘৰৰ মানুহে কোৱা মতে মোৰ বোলে এক্সিডেণ্ট হৈছিল। ৰাস্তাৰ কাষত পৰি আছিলো। তেখেতসকলে মোক বচালে আৰু মোৰ নাম তেখেতসকলে নয়না লিখিলে। বহুত দিন হ'ল মোৰ আগৰ কথা একো মনত নপৰাত তেখেতসকলে মোক তেখেতসকলৰ ঘৰৰ পৰা খেদি পঠিয়াইছে। কৈছে তুমি কলৈ যোৱা যোৱা, ৰাস্তাৰ পৰা অনা আৱৰ্জনা এটা আমি ইমান দিনে ঘৰত ৰাখি আছো আৰু ৰাখিব নোৱাৰো। এতিয়া মই কি কৰো? পথৰ মাজলৈকে আহিছো। তেখেতসকলে তোমাক ৰাস্তাৰ পৰা বুটলি আনিছে আৰু এইদৰে এৰি দিলে তুমি কলৈ যাবা কি কৰিবা সেই বিষয়েও ভবা নাই। তেখেতসকলেচোন তোমাৰ নিজৰ মা দেউতা বা আগৰ কথাবোৰ মনত পৰাত সহায় কৰিব পাৰিলেহেঁতেন। কি মানুহ আৰু দেই। তেখেতসকলক কি দুখ দিম? তেখেতসকলে মোকতো ৰাস্তাৰ পৰা নি চিকিৎসা কৰি ভাল কৰিলে। এতিয়া নৈখন পাৰ হৈ ইয়ালৈ আহিলো। এই পথাৰতে মই দিন কটাম আৰু এই জুপুৰিবোৰতে থাকিম। একো নহয় দিয়ক, পাৰিম। তুমি চিন্তা কৰিব নালাগে। তুমি মোৰ লগত মোৰ ঘৰলৈ ওলাবা, মোৰ ঘৰত থাকিবা। তোমাক মই আশ্ৰয় দিম। তুমি মোক বিশ্বাস কৰিব পাৰা। মই একো ইলিগেল নকৰো তোমাৰ লগত। বিশ্বাস কৰিবা মোক। বিশ্বাস অবিশ্বাসৰ কথা কি আছে? মোক মাথো আশ্ৰয় লাগে। আপুনি মোক আশ্ৰয় দিব বিচাৰিছে, মই আপোনাক কিয় অবিশ্বাস কৰিম? ঠিক আছে, মই আপোনাৰ লগত আপোনাৰ ঘৰলৈ যাবলৈ সাজু আছো। ধন্যবাদ আপোনাক মোক আশ্ৰয় দিয়াৰ বাবে। আপোনাৰ লগত মই আপোনাৰ ঘৰলৈ আহিলো। এতিয়া আপুনি আপোনাৰ বিষয়ে কওকচোন। আপুনিচোন ঘৰত অকলে আছে। আপোনাৰ পত্নী নাই নেকি? আৰু আপোনাৰ মা দেউতা কোনো নাই নেকি? এজন পুৰুষৰ লগত এইখন ঘৰত মই অকলে কেনেকৈ থাকিম? তুমি চিন্তা নকৰিবা, মই তোমাক একো বেয়া ইংগিত নিদিওঁ। তুমি এইখন ঘৰত নিজৰ ঘৰত থকাৰ দৰেই থাকিব পাৰিবা। আচলতে মোৰ মা দেউতাৰ মৃত্যু হ'ল আৰু মোৰ পত্নী। তোমাৰ পৰানো কি লুকুৱাম? গোটেই গাঁৱৰ মানুহে জানে যেতিয়া তুমিও জানা। মোৰ পত্নী আছিল, কিন্তু তাই এটা অচিন বেমাৰত পৰি মোক এৰি গুচি গ'ল। কি? আপোনাৰ পত্নী অচিন বেমাৰত মৃত্যু হ'ল? বৰ দুখজনক। আপোনাৰ পত্নী আপোনাৰ বৰ মৰমৰ আছিল চাগে ন? কিয়নো নাথাকিব? নিজৰ পত্নী বাৰু নিজৰ হাজবেণ্ডৰ মৰমৰ নহয়নে? আপোনালোকৰ লভ মেৰেজ নে কিনো? তাইক মই কলেজীয়া দিনৰ পৰা ভাল পাইছিলো, বহুত বেছি ভাল পাইছিলো। পিছত তাইৰ লগত মোৰ মন্দিৰত বিয়া হৈছিল, তাই ঘৰৰ মানুহে গম নোপোৱাকৈ। আৰু তাই মোক এৰি গুচিয়ে গ'ল সোনকালে। চিন্তা নকৰিব, আপোনাৰ পত্নী য'তেই আছে আপুনি কৰা মৰমখিনি পাহৰি যোৱা নাই। আপুনি তেখেতক যিমান ভাল পাইছিলে সেইখিনি হয়তো অন্তৰত ৰাখি থৈছে। আপুনি চিন্তা একেবাৰে নকৰিব, আপোনাৰ পত্নীয়েও আপোনাৰ মৰমখিনি মনত ৰাখি থৈছে। তাই গুচি গ'ল, এতিয়া আৰু তাই উভতি নাহে। তাইলৈ মনত পৰে, কিন্তু তাইৰ কথা ভাবি দুখ কৰি থাকিলেওতো নহ'ব। ময়ো ভাবিছো দ্বিতীয় বিবাহকে কৰোঁ। ঠিকেই ভাবিছে আপুনি। পত্নীলৈ মনত পেলাই দুখ কৰি থাকিলে জানো হ'ব? দ্বিতীয় বিবাহৰ কথাকে ভাব বাৰু। আপুনি জঁপিয়াইছে কিয়? ইমান ফূৰ্তি পাইছেনে আপুনি? এইদৰে জঁপিয়াইছে যে? কি হৈছে মানে? কিবা ভাল খবৰ আছে নেকি বাৰু? নজপিয়াই পাৰিনে? তুমি মোৰ পত্নী হলা আজিৰ পৰা। গাঁৱৰ মানুহে আমি দুটা একেখন ঘৰত থাকোতে বুবু বাবা কৰিলে, সেয়ে মই মন্দিৰত গৈ তোমাক বিয়াই পাতি আনিলো। তোমাৰো কোনো আপত্তি নাছিল? ভালেই হ'ল দিয়া, আজিৰ পৰা তুমি এইখন ঘৰৰ বোৱাৰী। আজিৰ পৰা তুমি মোৰ পত্নী হলা। এইখন ঘৰ আজিৰ পৰা তোমাৰো ঘৰ। এইখন ঘৰত তুমি পাৰ্মানেণ্টকৈ থাকিব পাৰিবা, কোনো টেনচন নাই। এই ঘৰখনেই তোমাৰ ঘৰ বুলি কবা। বুজিছা নহয় মই কি কৈছো? বুজিছো, মই বৰ ধুনীয়াকৈ বুজিছো। পিছে মোক আপোনাৰ পত্নী কৰিলে হয়? আপোনাৰ প্ৰথমৰ পত্নীচোন আপোনাৰ বহু মৰমৰ আছিল। তেখেতলৈ মনত নপৰিবনে? তাই এতিয়া মৰি চাই হ'ল, তাইলৈ মনত পেলাই থাকি লাভ নাই। বাদ দিয়া তাইৰ কথা। তাইৰ নাম আৰু নলবা। তুমি মই সুখৰ সংসাৰ কৰিম, নতুনকৈ সংসাৰ পাতিম। তাইলৈ আৰু এতিয়া মোৰ মনত কেতিয়াও নপৰে। তুমি আছা নহয় মোৰ লগত? মই আছো বাৰু আপোনাৰ লগত, চিন্তা নকৰিব। যৌতুকৰ বাবে মোক মানসিক শাৰীৰিক অত্যাচাৰ কৰি এদিন মাৰি সেই গছজোপাতে ওলমাই থৈছিল। মই ছুইচাইড কৰিলো বুলি মানুহক কৈছিল, আৰু সেই গছজোপায়ে মোৰ জিৰণিৰ ঠাই হ'ল। মই ইয়াতেই ভাবিছিলো মই প্ৰতিশোধ ল'ম। এদিন মই মোৰ ভাল পোৱা মানুহজনৰেই প্ৰতিশোধ ল'ম। মই আজি উভতি আহিছো। মই এজনী ছোৱালীৰ ভেকচন ধৰি মই অৰুণৰ জীৱনলৈ উভতি আহিলো, আৰু এতিয়া পুনৰ মই অৰুণৰ পত্নী। অৰুণ,
এইবাৰ তোমাক মই ক্ষমা নকৰো। এইবাৰ তোমাক মই মৰম নকৰো। এইবাৰ মই তোমাক সঁচা ভাল পোৱা নিদিও। সঁচা ভাল পোৱা দি কলেজীয়া দিনৰ পৰা তোমাৰ লগত প্ৰেম কৰিলো, শেষত বিয়া হলো। মোৰ মা দেউতাই মই দুখীয়া ল'ৰাটোলৈ পলাই বিয়া হৈ অহাৰ বাবে এৰি দিলে। আৰু আৰু তুমি মোৰ ধনী দেউতাৰ পৰা সা সম্পত্তি টকা পইচা আশাত মোক তোমাৰ নিজৰ কৰিলা, প্ৰেমৰ অভিনয় কৰিলা। বিয়াৰ পিছত যেতিয়া মোৰ মা দেউতাই মোৰ লগত সম্পৰ্ক নাৰাখি এৰি দিলে, তেতিয়াৰ পৰা তুমি মোক নানা মানসিক আৰু শাস্তি দিছা। মানসিক শাস্তি মোক তুমি নিৰ্যাতন কৰিলা। শাৰীৰিক শাস্তি দি 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 এদিন তুমি মোক মাৰিয়েই পেলালা। আৰু গাঁৱৰ মানুহৰ পৰা বাচিবলৈ ক'লা যে মই অচিন ৰোগত পৰি আছিলো আৰু চিকিৎসাৰ বাবে পইচা নাই বুলি ভাবি মই আত্মহত্যা কৰিলো। তুমি ইয়াৰ শাস্তি পাবা অৰুণ। তুমি অঞ্চনাক হঠাতে শেষ কৰি দিলা। সেই অঞ্চনাই তোমাক শেষ কৰিব এতিয়া। তোমাক অৰুণ। মই উভতি আহিলো। মই তোমাৰ প্ৰেয়সী নহয়। মই তোমাৰ পত্নী নহয়। মই চুৰেল হয়, চুৰেল। মই ভুতুনি। মোক তুমি চিনিয়েই পোৱা নাই। নয়নমণি, মই নাজানো মোৰ এতিয়া কি হৈছে। তোমাক বিয়া পতাৰ পিছৰ পৰা ৰাতি ৰাতিচোন মোৰ ভাত খোৱাৰ পিছতে টোপনি আহে আৰু মই ক'ত শুইছো, কি কৰিছো একোৱেই নজনা হৈছো। আৰু ৰাতিপুৱা সাৰ পাওঁ, তোমাক নেদেখো। কি হৈছে এইবোৰ? মই কেনেকৈ জানিম আপোনাৰ লগত সেয়া কি হৈছে? সেয়া আপোনাৰ ভ্ৰম হয়। আপুনিচোন ধুনীয়াকৈ শুই থাকে। আৰু মই ঘৰৰ কাম কৰিবলৈ সোনকালে উঠি আহো আকৌ। কি যে কথাবোৰ ভাবি থাকে নহয় আপুনি। উপায় নাই আৰু। মই ভাত ৰান্ধোগৈ। আপুনি ৰওক। নাজানো আৰু মোৰ লগত কি হৈছে। হ'ব দিয়া, তুমি ভাতেই ৰান্ধাগৈ যোৱা। ছাৰ, আপুনি মোক সহায় কৰক। নাজানো মোৰ লগত এয়া কি হৈ আছে। আৰু মোৰ পত্নী ৰাতি ৰাতি নাথাকেচোন ঘৰত। মই গম পাইছো। তাইক মই ধৰা পেলাবও পাৰিছো যে তাই ৰাতি ঘৰত নাথাকে। কি হৈছে একো ধৰিবই পৰা নাইকিয়া। আচলতে তাইৰ কোনো পৰিচয় নাই। ক'ত আছিল সেয়াও মোক নকয়, ঘৰখনৰ নাম যিখন ঘৰত তাই আছিল। চিন্তাৰ কোনো কথা নাই, আমি আছো নহয়। আমি প্ৰশাসন আছোৱেই তোমালোকক সহায় কৰিবলৈ। মই এই বিষয়ে কথা পাতিম। আৰু তুমি চিন্তা নকৰিবা। তোমাৰ পত্নী কলৈ যায়, কি কৰে, তাইৰ সঠিক পৰিচয় কি, সকলোবোৰ উলিয়াই দিম। হে ভগৱান, এয়া কিহৰ মাত শুনিলো? এয়া কি হৈছে? কি এয়া? অ' ককাইদেউ, মই ডাঙৰ বিপদত পৰিছো। আপুনি জানেনে? ডাঙৰ বিপদ। ৰাতি ৰাতি মই শুব নোৱাৰা হৈছো নিজৰ ঘৰখনত। আৰু আপোনাক কৈছিলো নহয় এদিন, মোৰ পত্নী ঘৰত ৰাতি নাথাকে। কি হৈছে একোৱে ধৰিব পৰা নাই। মই সমস্যাত পৰিছো। তই সিদিনা মোক সকলোবোৰ কথা কৈছিলি, মোৰ মনত আছে। কি কৰিবি, উপায় নোহোৱা হৈছে। তই পুলিচৰ লগত পাতোতে কি ক'লে? পুলিচে একো খবৰেই উলিয়াব নোৱাৰিলে। বৰঞ্চ পুলিচেও ভয় খাই গুচিহে গ'ল। আমাৰ ঘৰৰ সন্মুখত বোলে কিবা উৎকট চাউণ্ড, আৰু সেই চাউণ্ডটো কালি ৰাতি ময়ো শুনিলো। মোৰ কিন্তু বহুত বেছি ভয় হৈছে। তাইক খোলাকে একো এটা সুধিবও পৰা নাই। তথাপিতো মই কালি সুধিছিলো, তুমি ৰাতি কলৈ যোৱা? তাই একো নামাতিল। আগতে সুধোতেও তাই কয় তোক যে তাই ৰাতি কলৈকো নাযায়, তোৰ ভ্ৰম। কিজানি সঁচাকৈ তোৰেই ভ্ৰম। কিজানি তোৰ গাত তোৰ পুৰণা পত্নী লম্ভিছে। অ' ককাইদেউ, মোৰ তেনেকুৱা যেনেই লাগিছে। মই আপোনাৰ কথা মতেই কৰিব লাগিছিল। আপুনি প্ৰথমতেই মোক তান্ত্ৰিক মাতিব কৈছিল, মইহে নামাতিলো। এতিয়াও সময় আছে, মই তান্ত্ৰিক এজনক মাতি সকলোবোৰ ঠিক কৰো। হয় নহয় বাৰু? আপুনিয়ে কওকচোন। এৰা, তান্ত্ৰিক এজনক মাতি তই সকলোবোৰ ঠিক কৰি দে। নহলে কথাটো বেয়ালৈহে গৈছেগৈ। সেয়া কি হৈছে ধৰিব পৰা নাই। মই সকলোখিনি চাই চিতি ধৰিব পাৰিছো। তোমাৰ পুৰণা পত্নী তোমালৈ বহুত বেছি মৰম আছিল, যিহেতু তোমালোকৰ প্ৰেম বিবাহ হৈছিল। তোমাৰ পুৰণা পত্নী উভতি আহিছে তোমাৰ জীৱনলৈ, সেয়ে তোমাৰ লগত এনে হৈছে। আপুনি সকলো ঠিক কৰি দিয়ক বাবা। আপোনাৰ বাহিৰে কোনেও একো কৰিব নোৱাৰে। মোক এতিয়া তেওঁৰ প্ৰয়োজন নাই। তেওঁ মৰি চাই হ'ল, মোক কিহৰ প্ৰয়োজন? সেইজনীক মোৰ জীৱনৰ পৰা আঁতৰি পঠিওৱাত আপুনি মোক সহায় কৰিব লাগিব। আপুনি সকলো ঠিক কৰি দিয়ক, সকলো ঠিক কৰি দিয়ক। মোক ইয়াৰ পৰা কোনেও খেদি পঠিয়াব নোৱাৰে। মই যি উদ্দেশ্য লৈ আহিছিলো, সেই উদ্দেশ্য সফল কৰিহে ইয়াৰ পৰা যাম। মই মোৰ অৰুণক এনেকুৱা এটা অৱস্থাত পেলাই থৈ যাম, যাতে সি দ্বিতীয় দিন আৰু বিয়া পাতিব নোৱাৰে, কোনো নাৰীক মূৰ দাঙি চাব নোৱাৰে। তাৰ জীৱনৰ পৰা তাৰ সেই আকৰ্ষণীয় মনটো কাঢ়ি লৈ যাম।
তাক মই কেতিয়াও আন নাৰীৰ লগত সুখী হবলৈ নিদিওঁ কাৰণ সি মোৰ জীৱন শেষ কৰি দিছে শেষ কৰি দিলে সেয়াচোন মোৰ পত্নী আছিল সেয়া মোৰ পত্নী নয়নমণি আছিল কিন্তু মানে মই একো বুজিব পৰা নাই বাবা কি হৈছে এয়া আপুনি কওকচোন সেয়া কি হৈছে বাবা সেয়াচোন মোৰ এতিয়াৰ পত্নী নয়নমণিহে আছিল কিন্তু নয়নমণিৰ এই অৱস্থা হয় অৰুণ তোমাৰ প্ৰথমৰ পত্নীয়েই তোমাৰ দ্বিতীয় পত্নী তোমাৰ পত্নী ভুতুনি চুৰেল পত্নী ভুতুনি পত্নী তোমাৰ প্ৰথম পত্নীয়ে নতুনকৈ ৰূপ লৈ তোমাৰ দ্বিতীয় পত্নী হৈছেহি এয়াই সত্য তাইৰ পৰা জানি লোৱা হে ভগৱান ইমান অন্ধকাৰত ৰাখিলে মোক সেয়া কি সেয়া মোৰ লগত কিয় এনেকুৱা কৰিলা কিয় তুমি মোৰ জীৱনৰ পৰা গুচি গৈছিলা আকৌ কিয় আহি মোক এনেকুৱা কৰিলা মোৰ জিনা কিয় হাৰাম কৰি দিলা তুমি কিয় উভতি আহিলা এনেকৈ এই ৰূপত তুমি কি ভাবিছা অৰুণ মই তোমাক সহজতেই ক্ষমা কৰি দিম মোক তিলকৈ শাস্তি দি হত্যা কৰিলা তাৰ পিছত মোৰ হত্যা নহয় মই আত্মহত্যা কৰিছো বুলি মানুহে জানিবলৈ গছত ওলমাই দিলা হা আৰু মই তোমাক প্ৰতিশোধ নলম মই তোমাক প্ৰতিশোধ লবৰ বাবে আহি সেয়া অভিনয় কৰিলো তুমি মোৰ প্ৰেমত অতি সোনকালেই পৰিলা প্ৰথমতেও পৰিলা আৰু এতিয়াও তোমাক মই প্ৰতিশোধ ললো তোমাৰ জীৱনৰ পৰা মই এটা বস্তু কাঢ়ি ললো যিটো বস্তু একেবাৰে মূল্যৱান তোমাৰ পুৰুষত্ব কাঢ়ি ললো তোমাৰ ৰোমান্টিক মনটো কাঢ়ি ললো তুমি কোনো ছোৱালীকে ভাল পাব নোৱাৰা এতিয়াৰ পৰা তুমি কাকোৱেই ভাল পাবলৈ তোমাৰ মনত ভাল পোৱাৰ ভাৱ জন্ম নহয় আৰু তুমি সদায় এটা কঠিন মনৰ মানুহ হবা তোমাৰ মনত দয়া ক্ষমতা এইবোৰ নাথাকিব তোমাৰ পুৰুষত্ব তোমাৰ লগত নাথাকিব মই আহিছো কোনো তান্ত্ৰিকে মোৰ কৰ্মৰ পৰা মোক বিচলিত কৰিব নোৱাৰিলে মই আহিছো তাই গ'লগৈ তাইৰ লগত কৰা অন্যায়ৰ বাবে তাই মোক প্ৰতিশোধ ললে তাই ভুতুনি হৈ আহি মোৰ জীৱন মানে মই অতদিনে ভুতুনি পত্নীৰ লগত আছিলো তাইতো মোৰ জীৱনৰ পৰা পুৰুষত্ব লৈ গ'ল মোৰ মনটো লৈ গ'ল এটা কঠিন শিলৰ দৰে মন দি থৈ গ'ল আকৌ তাই মোৰ পৰা কিবা ল'বলৈ উভতি আহিব নেকি বাবা ইয়াৰ পৰিত্ৰাণ কি আছে বাবা কওক বাবা কি আছে ইয়াৰ পৰিত্ৰাণ একো নাই তোমাৰ পৰা যি তাই কাঢ়ি লৈ গ'ল সেয়া আমি আৰু ঘূৰাই আনিব নোৱাৰো তাই বহুত শক্তিশালী ভুতুনি তুমি এইদৰেই গোটেই জীৱন থাকিব লাগিব তাই তোমাৰ ওচৰলৈ পুনৰ আৰু উভতিও নাহে মই ভুতুনি পত্নী মোৰ লগতে আছিল ইমান দিনে অন্ধকাৰত অৰুণ মই মোৰ কৰ্মৰ বাবে আহিলো মই মোৰ কৰ্মত সফল হলো মই প্ৰতিশোধ ললো অৰুণক তিলকৈ শাৰীৰিক মানসিক অত্যাচাৰ কৰি মোক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মোক হত্যা কৰা অৰুণক মই প্ৰতিশোধ ললো এতিয়া মই মোৰ ৰাজ্যলৈ উভতি আহিছো কোনোদিন মই অৰুণক আমনি নকৰো আৰু মোৰ যি প্ৰয়োজন আছিল লৈ আহিলো মই যি প্ৰতিশোধ লবলগীয়া আছিল ললো ভুতুনি পত্নী চুৰেল পত্নী আছিলো মই